নামিব লৈছে ইমান টেঙৰ পৰিম বুলিও জানে এয়া পৰিম বুলি জানি ৰখি থাকিব অলপ দেৰি আহিলো ভাত খাবলৈ আৰু এয়া দেখিছেনে এয়া হ'ল লেটা যিটো মোৰ বহুত ফেভাৰিট আৰু এয়া Hello friends, good morning and welcome back to my YouTube channel. Ako eta notun video লৈ আহিছো আপোনালোকলৈ বুলি পুৱাই 5 বজাতে আপোনালোকক দেখাই দিছো আমাৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশটো এয়া চাওক মই বাৰীৰ মাজত আছো এতিয়া বাৰী কাম কৰিম অলপমান তথাপিতো আপোনালোকক তাৰ আগতে দেখাই লৈছো ভালে ইয়াতে মই ৰুলো ফুলৰ পুলি কেইটামান এইকেইটা ঘৰতে ওলোৱা পুলি হয় ধুনীয়া হৈ যায় ডাঙৰ হলে ভাল লাগে গতিকে পুলিবোৰ ৰুই দিলে সুন্দৰ এজোপা গছ হ'ব আৰু দেখিবলৈও ভাল লাগিব আৰু এইবিলাকত ৰুবলৈ আছে এইবোৰ ৰেডি কৰি থৈছো মাটি ভৰাই ভৰাই এইখিনি পুলি এইকেইটা ৰুলো আৰু এইখিনি এতিয়া সফা কৰিব লাগে যোৱাকালি এইখিনি মানে ঘাঁহখিনি চিকনাই থৈছিলো আৰু আজি এতিয়া আকৌ সফা কৰিম আৰু এয়া মোৰ বিলাহী লাগিলেই এজোপা এয়া ধনিয়া ওলাইছে সিঁচিছিলো ধনিয়া কবি পুলি কুটা এয়া ডাঙৰ হৈছে আৰু লাহে লাহে আৰু এয়া ৰাতিপুৱা আপোনালোকক মোৰ বাৰীখন দেখাবলৈ লৈছো আৰু মই কি কৰিছো আৰু কেনেকৈ কৰিলো আপোনালোকক তাকে দেখাম বুলি লৈছো চাব হেকলৈকে এয়া দেখিছেনে বাৰীখনত বৰ হাবি হৈ আছে মানে বন জগি আছে গতিকে বনখিনি প্ৰথমতে এয়া কুৰেৰে সফা কৰি ললো আৰু এয়া জাৰুটোৰেদি অকনমান হাৰি লৈছো একেবাৰে ৰাতিপুৱাৰ সময় দেই একদম 5 মান বাজিছেহে নেকি এতিয়া আৰু এয়া মই হাৰি ললো গুটি মানে যিখিনি বন চিকনালো সেইখিনি আৰু এই ডখৰ অকনমান ৰ'দ পৰা জেগা গতিকে ৰ'দ পৰা জেগাডোখৰত শাক-পাচলি কৰিলে অলপমান ভাল হয় যিখিনি মানে অকনমান চাহমৰীয়া জেগাত ৰুইছো সেইখিনি মানে বাহুতে বহুতখিনি সময় লাগিছে গতিকে ভাবিলো এই ৰ'দ পৰা জেগাডোখৰতে মানে চিকনাই মেলি ইয়াতো গুটি কিছুমান হিচি দিওঁ বুলি ভাবিছো আৰু দেখিছেনে এতিয়া নৱেম্বৰ মাহতো বাৰু এনেকুৱা গৰম হ'ব লাগেনে আৰু ময়ো এয়া হাত কটা ব্লাউজে পিন্ধি আছো কাৰণ মানে ঠাণ্ডা লগাই নাই ঠাণ্ডাৰ অকনো মানে প্ৰভাৱেই পৰা নাই কি যে হ'ব আজিকালি দিনবিলাক বহুত বেলেগ হৈ গ'ল না আৰু এয়া ঠাণ্ডা নহাই হ'ল গতিকে ডিসেম্বৰ মানলৈকে ঠাণ্ডা আহে নেকি ক'ব পৰা নাই আৰু কিন্তু ৰাতিৰ ভাগত অকনমান হয় বাৰু ঠাণ্ডা লাগে তথাপিতো হেয়া মানে আগৰ তুলনাত বহুত কম বাৰু যি কি নহওক এতিয়া মই এয়া বনখিনি নিৰ্দিষ্ট স্থানত পেলাই দিলোগৈ সফা কৰি ললো তলিখন আৰু এতিয়া মই ভাবিছো ইয়াতে কোৰ মাৰি লওঁ কাৰণ কোৰ মাৰি ললেহে গুটিবিলাক হিচিবলৈ ভাল হ'ব গতিকে এয়া কোৰ মাৰি লৈছো এনেকৈ আৰু এয়া ৰাতিপুৱাই মোৰ এক্সাৰসাইজো হৈছে আৰু নিজৰ কামতো আহিছে গতিকে কোৰ মৰাটো ইমান বেয়া কাম নহয় বুলি মই ভাবো কাৰণ মই প্ৰায় কোৰ মাৰি লওঁ নিজৰ মানে যিবিলাক মই গুটি ৰুওঁ এয়া লোকলৈ আশা নকৰো নিজে যিমান পাৰো সিমান নিজে কষ্ট কৰি এনেকৈ কোৰ মাৰি লওঁ আৰু এয়া মানে মাৰি লৈছো এনেকৈ কোৰ মাৰি লৈছো আৰু দীঘলীয়াকৈ মাৰি লৈছো কিনাৰৰ ডখৰত মানে মটৰ দিম বুলি ভাবিছো গতিকে সেয়ে অকনমান মাৰি লৈছো দীঘলীয়াকৈ আৰু এইখিনিত মটৰ ৰুম বুলিয়ে ভাবি আছো আৰু কাইলৈও অকনমান মাৰিব লাগিব তেতিয়াহে মিহি হ'ব মাটিখিনি গতিকে সেয়ে আজি এটা মানে এবাৰে মাৰি থম আৰু কাইলৈ এবাৰ মাৰিম তেতিয়াহে গুটিবিলাক দিবলৈ মানে সুন্দৰ হ'ব আৰু গোবৰ শুকুৱাই থৈছো শুকান গোবৰ যিহেতু আৰু জানেনে ৰাতিপুৱাই যদি মই বাৰীখনত পাক এটা নামাৰো মোৰ মনটো অকনো ভালেই নালাগে গতিকে ৰাতিপুৱা 1-2 ঘণ্টা বাৰীখনত মই সদায় লাগো মানে ক'বাত যদি বন গজি থাকে সেইবিলাক উঘালো নহলে পুলিকে কেইটামান ৰুগৈ নহলে পানীকে দিওঁ এনেকৈয়ে ব্যস্ত হৈ থাকো বাৰীখনৰ লগত ভাল লাগে মনটো বহুত শান্তি লাগে জানেনে আপোনালোকেও এনেকৈ ৰুই চাব বা কৰি চাবচোন নিজৰ ঘৰতে যি এডাল দুডাল মানে শাক-পাচলি ৰুৱে সঁচাকৈ মনটো বহুত ভাল লাগে এনেদৰে কৰি ললে আৰু এয়া চব মই কোৰ মাৰি আছো বন্ধু বান্ধৱীসকল এয়া চাওক মোৰ শাকৰ তলি এইখিনি গোটেইখিনি সফা কৰিলো দেখিলে নহয় কোৰ মাৰিলো আকৌ কোৰ মাৰি এইখিনি একদম পুৰা মাটি ৰেডি কৰিলো গুটি দিব লাগিব আৰু এইখিনিতো এয়া মাৰি দিলো কোৰ
কিমান লেতেৰা হৈছিল দেখিনে গোটেইখিনি চাফ চিকুণ কৰি মেলি এয়া এতিয়া 7 বাজিছে আৰু এতিয়া যাওঁ এই নহৰুকেইটা ৰুবৰ কাৰণে এয়া মাটিখিনি কেতিয়াবাই ৰেডি কৰি থৈছোঁ এতিয়া আজি ৰুম এয়া আৰু এইখিনি মাটিখিনি দেখিছেনে একেবাৰে মিহি কৰি থৈছিলোঁ আগতেই আৰু ইয়াতে শুকান গোবৰ দিয়া আছে আৰু অন্য একো দিয়া নাই আৰু মাটিখিনি মিহি কৰি মেলি এতিয়া নহৰুবোৰ লাইন লাইনকৈ এফুটা এফুটাকৈ দি গৈছোঁ আৰু নহৰু বাৰু ডাঙৰ হওক নহওক ইমান দৰকাৰ নাই কিন্তু নহৰু যি পাতকেইখিলা ওলায় সেই পাতকেইখিলা চাটনি বনাই খাবলৈ বহুতেই ভাল লাগে গতিকে নহৰু আৰু পিঁয়াজ এই পাতকেইখিলাৰ কাৰণেই ৰুওঁ সদায় গতিকে সেয়ে নহৰুখিনি এনেকৈ ৰুই লৈছোঁ এয়া নহৰু ৰুই হৈ গ'ল এইখিনি ৰুলোঁ যেতিয়া ডাঙৰ হ'ব আপোনালোকক দেখাম কেনেকুৱা হ'ব আৰু এতিয়া এইখিনি লাই পুলি লাই সিঁচিছিলোঁ বনবোৰ অকণমান উঘালি দিওঁ বনবিলাক গজিলে এইবোৰ শাকবোৰ ডাঙৰ হ'ব নোৱাৰে এয়া ঢেৰ বন ওলায় মাজে মাজে এয়া মাজে মাজে খুতৰা ওলাইছে এইবোৰ খুতৰাবোৰ নুখালোঁ এইবোৰ বনবোৰ উঘালি দিছোঁ ইমান চাফা কৰিলেও একেই ইমান বন গজে এইবোৰ বনবোৰ দেখিছেনে বাৰীৰ কাম বনবিলাক সকলো কৰি মেলি আজৰি হ'লোঁ আজৰি হৈ গা পা ধুই মেলি এতিয়া একেবাৰে সম্পূৰ্ণ ৰেডি হৈ লৈছোঁ দিনটোৰ কাৰণে আৰু এতিয়া ৰাতিপুৱাৰ চাহ মই খোৱাই নাই গতিকে কিবা এটা বনাওঁগৈ কি বনাওঁ আপোনালোকক দেখাম আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু কি কৰিলোঁ কি নাই কৰা আপোনালোকক সকলোবিলাক দেখাই আছোঁ এজনী গৃহিণী হিচাপে গোটেই দিনটো কি কৰ্তব্য কি কাম সেইবিলাক মই কি কৰিলোঁ তাকে দেখাইছোঁ আৰু এতিয়া যাওঁ বলক মই কিবা এটা বনাওঁ এইখিনি হ'ল পিঠাগুড়ি আৰু পানীৰ লগতে আছে নিমখ অকণমান চেনিও দি ল'ব পাৰে আৰু এইবিধ হ'ল পানী পিঠা আৰু এই পিঠাখিনি অকল গুলিব লাগে পানীত এনেকৈ আৰু গুলি এয়া হৈ গ'ল নিমখ আৰু পানী আছে বৰ বেছি একো দিব নালাগে আমাৰ মানুহবিলাকে প্ৰায় বনাই খায়েই এইটো পিঠা আৰু ইয়াতে তেল মই ইমান দিয়া নাই এনেই অকণমান দিছোঁ আৰু এনেকৈ এতিয়া সিজিবলৈ দিম আৰু এয়া পিঠাখন হৈ গ'ল পিঠা চাহ খালোঁ খাই মেলি উঠিলোঁ উঠি মেলি এতিয়া দোকানলৈ আহিছোঁ কাৰণ দোকানত কাম আছে এতিয়া আৰু মোৰ বেলেগ বহুত কাম আছে গতিকে এতিয়া দোকানৰ কাম কৰোঁ কাপোৰ চিলাবৰ কাৰণেও আছে আৰু এফালে গ্ৰাহক আহিলে বস্তু দিবলৈও লাগিব গতিকে বহুতেই কাম আছে এতিয়া এই তাৰ মাজে মাজে আৰু বেলেগো কৰোঁ আৰু দোকানতো থাকোঁ দেখাই থাকিম কি কৰিছোঁ কি নাই কৰা হেল্ল' বন্ধু বান্ধৱীসকল এয়া দুপৰীয়া হ'লহি আৰু এতিয়া ভাত খাবলৈ যাম আৰু তাৰ আগতে দেখাইছোঁ এয়া ব্লাউজ চিলালোঁ ব্লাউজ চিলাই কমপ্লিট কৰিলোঁ এটা আৰু দহিও বাতিলোঁ অকণমান নিজৰ চাদৰত আৰু এতিয়া যাওঁ ভাত খাবলৈ এতিয়া আহিলোঁ ভাত খাবলৈ আৰু এয়া এইফালে বনাই থৈছে লেটা আৰু যিটো মই খুব ভাল পাওঁ আৰু এয়া লেটাৰ লগত এতিয়া মই ভাত খাম এয়া দেখিছেনে এই লেটা দিনটো ইমানেই ছুটি মানে সময়ে নোলায়গৈ মানে ৰাতিপুৱা কাম বন সামৰি সুতৰি
এফালে ভাত পানী খাওঁতে মেলিতে মানে গোটেই দিনটো পাৰ হৈ যায় এফালে আকৌ দোকানতো থাকিব লাগে গতিকে সেয়ে মই আগবেলাই যিখিনি কাম কৰিলোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু পিছবেলাৰ কামখিনি কৰিবলৈ মানে সময় নাপালোঁ যিহেতু মই দোকানতো ব্যস্ত থাকিলোঁ ইপিনে কাপোৰ কানিও চিলাই থাকিলোঁ সেয়া গতিকে ভিডিঅ'টো বনাব নোৱাৰিলোঁ ইমানতেই সামৰিব লৈছোঁ এতিয়াতো গধূলি হ'ল গধূলি হৈও এতিয়া সন্ধ্যা লাগিলে এয়া দেখিছেনে বাহিৰত আন্ধাৰ একেবাৰে আৰু গতিকে ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ সামৰিবলৈ লৈছোঁ আৰু ইপিনে অংশা মাইনাকো অকণমান খেলাবলৈ লৈছোঁ সেয়ে মই অকণমান সময় খেলিম আৰু সেয়া দুষ্টামিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ চাবচোন দেই কি কৰে ই আৰু ই এতিয়া ডাঙৰ হৈছে যে অকণমান দুষ্ট হৈছে ই কি কৰি থাকে নহয় ই ক'বই নালাগে এয়া দেখিছেনে এয়া বিচনাত উঠি লৈছে থিয় হৈ এনেকৈ এয়া ইমান টেঙৰ হ'ল নহয় ইমান সৰুতেই এফালে আৰু ডাইৰেক্ট বিচনাৰ পৰা নামিব বিচাৰে মানে নামিয়ে দিয়ে আৰু এইবোৰ কাপোৰ কানিবোৰ একদম এটাকৈ চব পেলাই খতম কৰি দিয়ে যিমান বস্তু পায় চব পেলাই দিয়ে মুঠতে ইয়াক চাই থাকিবই লাগিব নহ'লে চব ধ্বংস কৰি দিয়ে এয়া ক'ত কি পায় চব টানিব এফালৰ পৰা এইফালে চাবা দেই এতিয়া আহি নামিবলৈ চেষ্টা কৰিব মোজা টুপি একো নিপিন্ধে চব খুলি দলিয়াই দিয়ে এইটো নামিব লৈছে ইমান টেঙৰ পৰিম বুলিও জানে এয়া পৰিম বুলি জানি ৰখি থাকিব অলপ দেৰি এইটো ওলমি আছে লাহে লাহে নামিব তাৰ পৰা এইটো ওলমি আছে তথাপিতো নানামে মানে পৰিম বুলি জানিছে ইমানেই টেঙৰ ইমান অকণমানতে চব জানে এইটো ৰখি আছে আৰু এতিয়া নামিবলৈ চেষ্টা কৰিয়ে আছে এয়া এইটো এই দেখিলে হাই গুডিয়া হাই মই জিয়ান্স কৈ দিয়া মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু এতিয়া গধূলি হ'ল যিহেতু এতিয়া কাম বন বহুতো আছে কৰিবলৈ গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ইমানতে সামৰিছোঁ আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু যদিহে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব বদমাছ ইয়াক বহি নাথাকে ই অকল ঘূৰি ফুৰিব লাগে বহি আছে যে সেইকাৰণে চিঞৰিছে মানে ঘূৰি ফুৰিলে বহুত ভাল পায় আৰু আপোনালোক সকলো ভালে কুশলে থাকক তাকে কামনা কৰিলোঁ সকলোৰে দিনবিলাক ভালে কুশলে পাৰ হৈ যায় যেন তাকে কামনা কৰিলোঁ সকলোৱে সুখী হৈ থাকক আনন্দৰে থাকক আজিলৈ আহোঁ বাই